22 আৰু 23 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছিল। যোৱাকালি 22 নৱেম্বৰ যোৱাকালি আমাৰ নাম প্ৰসংগ আমাৰ এই অনুষ্ঠান ভাগ আৰম্ভ হৈছিল। নাম প্ৰসংগ কৰিছিলে আমাৰ কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জিতেন মহন্তদেৱে। আৰু ইয়াৰ পিছত আমি পতাকা উত্তোলন কৰা হয় আমাৰ জিলাৰ সভাপতি শ্ৰীযুত দেৱেন গগৈদেৱে। আৰু দেৱেন গগৈদেৱে পতাকা উত্তোলন কৰাৰ পিছতে আমাৰ স্মৃতি তৰ্পণ, এই স্মৃতি তৰ্পণত আমি আমাৰ হিয়াৰ ৰামথু সকলোৰে যে জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত লীলাধৰ চেতিয়াদেৱে। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছিলে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আৰু এই প্ৰতিনিধি সভাত আমাৰ এখন সৰ্বাংগ সুন্দৰ এখন কমিটি গঠন কৰা হয়। আমাৰ যিহেতু গোলাঘাট জিলাত 20 গায়ন বায়ন আছে, আৰু এই 20 গায়ন বায়নৰ প্ৰতিনিধি অংশগ্ৰহণ কৰা এই অনুষ্ঠানটি কালি আমাৰ প্ৰতিনিধি সভা হয়। প্ৰতিনিধি সভাত আমাৰ দেৱেন গগৈক পুনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। আৰু মোক মই শ্ৰী খগেন গগৈ মোক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। আমি আশা কৰিছোঁ আমাৰ এই সমিতিখনে অনাগত দুটা বছৰত আমি এখন সুন্দৰ প্ৰচাৰ প্ৰকাশ আমি চলাব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু লগতে আমাৰ যি 20 গায়ন বায়ন, আমি আজি ডিব্ৰুগড় জিলাত আমাৰ 300 গায়ন বায়ন আছে, কিন্তু আমাৰ ইয়াত ইমান হোৱা নাই। গতিকে আমি ভাবিছোঁ আমি 20 জেগাত অন্ততঃ আমি 40 হ'লেও গায়ন বায়ন আমি কৰিব পাৰিম। আৰু এতিয়া ইয়াৰ পিছতে আমাৰ এই আজি পুৱা প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজি যি সাংস্কৃতিক শোভাযাত্ৰা, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতামূলক এই শোভাযাত্ৰাত অলপ পলমকৈ অনুষ্ঠিত হয়। আৰু এই প্ৰতিযোগিতামূলক শোভাযাত্ৰাৰ উদ্বোধন কৰে সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত ৰোহিত গগৈদেৱে। ইয়াৰ পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হয়। আৰু ইয়াৰ পিছত আমাৰ এই শোভাযাত্ৰাৰ পিছতে আমাৰ আৰম্ভ হ'ব মুকলি সভা মুকলি সভাখন ঠিক 1 বজাৰ পৰা আৰম্ভ হ'ব। আৰু এই মুকলি সভা উদ্বোধন কৰিব আমাৰ চৰাইদেউৰ লংপটীয়াৰ মৃদঙীয়া গায়ন বায়ন দলে। ইয়াৰ পিছত আমাৰ মুকলি সভা সমাৰোহ হ'ব। সমাৰোহৰ পিছতে আমাৰ পুনৰ মুকলি সভা হ'ব। মুকলি সভাৰ অন্ততে আজি কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব। ধৰণৰ অৱহেলিত হ'লেও আমাৰ উদ্ধাৰ কৰিবলৈ উপায় নাই। কিন্তু শুনি ভাল পাব যে এইবাৰ আমি প্ৰথমবাৰ কাৰণে সদৌ অসম ভিত্তিতে যেতিয়া অহা 3 আৰু 4 জানুৱাৰী তাৰিখে ৰাজগড় টিপমিয়াতে আমাৰ অধিৱেশন হ'ব, তাত আমি 2030 বছৰকৈ কমতে ল'ৰাৰ এটা একে শৈলীৰে বজাব পৰা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ ওলাইছোঁ, যিটো শৈলীত একেবাৰে বিশ্বনাথ চাৰিআলিৰ ল'ৰাৰ পৰা আৰম্ভ কৰি গোলাঘাট টেঙানীলৈকে এই সকলোখিনি ল'ৰাই অংশগ্ৰহণ কৰিব একেটা শৈলীতে একেধৰণে। সেই হিচাপে আমি 30 বছৰ কম ল'ৰাকে প্ৰশিক্ষণ দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যদি সেইটোৱে হয় তেতিয়াহ'লে ডেকাচামৰ এই যিটো আমাৰ তথাকথিত আমি বাৰে বাৰে কৈ থাকোঁ ডেকাচামক হেনো আমি অৱহেলা কৰোঁ, নতুবা তাৰ বিপৰীতে কওঁ যে ডেকাচামে আমাৰ প্ৰতি এই সংস্কৃতিৰ প্ৰতি তেনেই আগ্ৰহী নহয়। এই বিপৰীতে এটা দৃশ্যৰ মাজত আমি ভাবোঁ এটা সামঞ্জস্যমূলক সাংস্কৃতিক প্ৰতিভা দেখিবলৈ পাম আগন্তুক সেইটো দিনত। আজি গোলাঘাট জিলাই অতি আন্তৰিকতাৰ মই দেখিছোঁ ইয়াৰ পৰা যথেষ্ট। মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।